Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 হৈছে ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে কোন পৰিচিত? অপশ্যন এ ভাৰ্গিছ কুৰিয়ান, অপশ্যন বি হৰগোবিন্দ খুৰানা, অপশ্যন সি হোমী ভাবা, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰ্গিছ কুৰিয়ান। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্চন নম্বৰ 2 আমাৰ দেশৰ সংবিধানত দেশৰ নাম কি উল্লেখ কৰা হৈছে? অপশ্যন এ ভাৰত আৰু ইণ্ডিয়া, অপশ্যন বি কেৱল ভাৰত, অপশ্যন চি হিন্দুস্তান আৰু ইণ্ডিয়া, অপশ্যন ডি ভাৰত হিন্দুস্তান আৰু ইণ্ডিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত আৰু ইণ্ডিয়া। পিছৰ প্ৰশ্ন কুৱেশ্চন নম্বৰ 3 হৈছে কিমানতম সংশোধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা যোগ কৰা হৈছিল? অপশ্যন এ 41তম সংশোধনী, অপশ্যন বি 42তম সংশোধনী, অপশ্যন চি 43তম সংশোধনী, অপশ্যন ডি 44তম সংশোধনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42তম সংশোধনী। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 4 হৈছে ভাৰতৰ সংবিধানত থকা কনকাৰেণ্ট লিষ্টৰ ধাৰণাটো কোনখন দেশৰ পৰা ধাৰ কৰা হৈছে? অপশ্যন এ আমেৰিকা, অপশ্যন বি ছুইজাৰলেণ্ড, অপশ্যন চি অষ্ট্ৰেলিয়া, অপশ্যন ডি ছোভিয়েট ইউনিয়ন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 5 হৈছে সংবিধানৰ 10ম অনুসূচী কিহৰ লগত সম্পৰ্কিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সাংসদ আৰু বিধায়কসকলৰ দল ত্যাগ ৰোধ সংক্ৰান্ত বিধি। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 6 হৈছে কিমানতম সংশোধনীৰ দ্বাৰা ছিকিম ভাৰতৰ অধীন হয়? অপশ্যন এ 30তম সংশোধনী, অপশ্যন বি 32তম সংশোধনী, অপশ্যন চি 35তম সংশোধনী, অপশ্যন ডি 40তম সংশোধনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35তম সংশোধনী। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 7 হৈছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন চি বল্লভভাই পেটেল, অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 8 হৈছে স্বাধীন ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ কে ষণ্মুখ ছেত্ৰী। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 9 হৈছে ভাৰতৰ বৃহত্তম ৰেচম উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যন এ বিহাৰ, অপশ্যন বি ছত্তীশগড়, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটক। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 10 হৈছে ভাৰতীয় ধান গৱেষণা সন্থা ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কটক। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 11 হৈছে ইন্দিৰা সাগৰ বান্ধটো কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন এ তাপ্তি, অপশ্যন বি নৰ্মদা, অপশ্যন চি কৃষ্ণা, অপশ্যন ডি কাবেৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব পিছৰ প্ৰশ্ন কুৱেশ্চন নম্বৰ 12 হৈছে ভাৰতৰ প্ৰথম পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰ কোন ঠাইত স্থাপন কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰাপুৰ। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 13 হৈছে ভাৰতৰ টিনৰ শীৰ্ষ উৎপাদক ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছত্তীশগড়। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 14 হৈছে ভাৰতবৰ্ষ হৈছে দ্বিতীয় বৃহত্তম উৎপাদক? অপশ্যন এ কফি, অপশ্যন বি কুঁহিয়াৰ, অপশ্যন চি সৰিয়হ, অপশ্যন ডি ধপাত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুঁহিয়াৰ। নেক্সট প্ৰশ্ন কুৱেশ্চন নম্বৰ 15 হৈছে সবৰিমালা মন্দিৰ তলৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি তামিলনাডু, অপশ্যন চি কেৰেলা, অপশ্যন ডি কৰ্ণাটক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৰেলা। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।